বজালিৰ সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ব্যাপক দুৰ্নীতি যিমান বাতৰি পৰিৱেশন নকৰিলেও গা নলৰে একাংশৰ মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী সাধাৰণ ৰাইজে বিভিন্ন দালালৰে ভৰি পৰিছে বজালিৰ সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় পূৰ্বৰ ৰাজচক্ৰ বিষয়াগৰাকীৰ দিনতে সংঘটিত হৈছিল ব্যাপক দুৰ্নীতি অনিয়ম বৰপিৰা পাৰি দিছিল একাংশ দালালক পূৰ্বৰ ৰাজচক্ৰ বিষয়াগৰাকীয়ে এগৰাকী মণ্ডলৰ বিষয়ে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ মণ্ডলগৰাকী দালাল চক্ৰৰ যোগেদি নিজৰ মাটি আনৰ নামত নাম জাৰি কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়াল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আছিল চৰকাৰী কাৰ্যালয়সমূহ দালাল মুক্ত কৰাৰ কিন্তু তাৰ বিপৰীতে ছবি দেখা গ'ল সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালক টকা নিদিলে যেন কাম নহয় এয়া আমি কোৱা কথা নহয় ভুক্তভোগী ৰাইজৰ অভিযোগ ২,০০০ টকাৰ পৰা ৩,০০০ টকা দিব লাগিব আপোনাৰ কাম কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানেই নকওক কিয় চৰকাৰী বিষয়াৰ কাৰ্যালয় হ'ব দালাল মুক্ত সেই নিৰ্দেশনাক যেন গ্ৰেপ নকৰে বজালিৰ সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ দালাল চক্ৰ ভুক্তভোগী ৰাইজৰ অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বজালি জিলা প্ৰশাসনলৈ এই চক্ৰ উৎখাত কৰাৰ এই দালাল চক্ৰ উৎখাত কৰিব পাৰিবনে নাই বজালি জিলা প্ৰশাসনে সেয়া সময়টো হ'ব লক্ষণীয় সৰুপেটা ৰাজচক্ৰৰ অন্তৰ্গত কহৰা গাঁৱৰ নিবাসী মোৰ নাম মুজিবুৰ ৰহমান মোৰ যিটো দেউতা এটাৰ সম্পত্তি আছিলে বস্তি মাটি তাত মানে অবৈধভাৱে বসুন্ধৰা টুত আপোনাৰ অন্য ব্যক্তি এপ্লিকেশ্যন কৰি পেলাই তাত নাম অন্তৰ্ভুক্ত কৰিছে আৰু সেই ক্ষেত্ৰত যেতিয়া অৱগত হৈ পেলাই আহি মই আমাৰ লাটমণ্ডল কাদের আলীক লগ কৰিলোঁ তেখেতে কৈছে এইবিলাক একো নহয় নিজে নিজে শেষ হৈ যাব তাৰপিছত গম পালোঁ যে ফটোষ্টেট কপি যেতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে আহি গ'ল আমাৰ ঘৰতো গ'ল যোৱাতে তাত দেখিলোঁ যে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে অন্তৰ্ভুক্ত হৈ থকাৰ পিছত তেখেতক আহি পেলাই মই বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ তেখেতে কয় এইবিলাক অহা ২০২৭ চনত ক্লিয়াৰিফাই হ'ব আপোনালোকে ২০২৭ লৈকে ৰখি থাকিব লাগিব ইতিমধ্যে বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগত মই আলোচনা কৰি গম পালোঁ ২০২৭ পিছত যেতিয়া মাটিটো ম্যাদী হৈ যাব সেই মাটিটো তেওঁলোকৰ মানে অন্তৰ্ভুক্ত হৈ যাব তাত কোনো আমাৰ গৃহস্থৰ হাত নাথাকিব তাৰপিছত তেখেতে ক'লে যে এখন এপ্লিকেশ্যন দি থওক এপ্লিকেশ্যনখন দি থ'লে ২৭ত আমি ক্লিয়াৰিফাই কৰি দিম আমি ২৭লৈকে ৰখিব নোৱাৰোঁ আমাৰ এতিয়াই ক্লিয়াৰিফাই কৰিব লাগিব যি থ'লে অনলাইনৰ ছিষ্টেম এতিয়ালৈকে তাৰমানে ম্যাদীৰ মানে পক্ষত যাই পোৱা নাই পাবহে তাৰ আগতে যিবিলাক ভুল হৈছে সেইখিনি আমি শুধৰণি হোৱাটো বিচাৰোঁ নিশ্চয় ইয়াত মধ্যভোগী দালাল থাকিব হয়তো মইতো পৰোক্ষভাৱে তেওঁলোকৰ নাম নাজানো যদিও যিসকল ব্যক্তিয়ে ইয়াতে নাম উঠাইছে নিশ্চয় তেওঁলোকে টকাৰ লেনদেন কৰি পেলাই ইয়াতে কামখিনি কৰিছে নহ'লে কেনেকৈ কৰিব নোৱাৰাৰ কাৰণটো হ'ল কি প্ৰত্যেক লাটমণ্ডলবিলাকে যিসকল ব্যক্তিয়ে ইয়াতে অসুবিধাবিলাক লৈ আহে তেওঁলোকক কোনো গুৰুত্ব নিদিয়ে বিভিন্ন মানে চলাহী কথাৰে তেওঁলোকক মানে পঠাই দি থাকে আহিব আকৌ কিবা কানি ক'ব কৈ পেলাই পঠাই দি থাকে আৰু যেতিয়ালৈ আমাৰ বিশেষকৈ অসমীয়া মানুহবিলাক মাটিৰ লেনদেনৰ ক্ষেত্ৰত খুব সজা মানে ইণ্টাৰেষ্টে নাই যে আমি মাটিবিলাক যে আমাৰ নামত কৰিব লাগে বা কিবা কৰিব লাগে এতিয়া গভৰ্ণমেণ্টে খুব এটা সুন্দৰ পদক্ষেপ লৈছিলে এই পদক্ষেপটো আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে খুব সুন্দৰ এটা পদক্ষেপ লৈছে কিন্তু পদক্ষেপ ল'লে কি হ'ব মধ্যভোগীৰ লগতে এই অফিচৰ যিসকল চাকৰিয়ালবিলাকৰ তাৰমানে এটা সুবিধা কৰি দিছে তেওঁলোকক পকেট গৰম কৰাৰ কাৰণে এটা চান্স দিয়াৰ নিচিনাহে হৈছে কি হৈছে বেলেগৰ মাটি বেলেগৰ নামত উঠাই দিছে বসুন্ধৰাৰ মানে উচিলা লৈ পেলাই মানে কাৰ ক'ত কেনেকৈ নাম উঠাই দিছে তাৰ হেৰি নাই এতিয়ালৈকে লিষ্টবিলাক ওলাইছে মানুহবিলাকে কমপ্লেইনৰ কাৰণে দৌৰি ফুৰিছে তাৰ ক্ষেত্ৰত কোনো সমাধান নাই আৰু ৰাজহ মন্ত্ৰীক মই অনুৰোধ জনাইছোঁ অকল সৰুপেটা ৰাজচক্ৰতে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজচক্ৰত এনেকুৱা নিশ্চয় বহুত জটিল বা ঘাটালা চলি আছে এই ঘাটালাবিলাক অতি সোনকালে পদক্ষেপ লৈ পেলাই দোষী সাব্যস্ত কৰি তেওঁলোকক শাস্তি দি পেলাই জনসাধাৰণৰ মংগল কৰিব লাগে মোৰ মাৰ নামত ম্যাদী হৈ গৈছে মোৰ প্ৰথম দেউতাৰ মাটি আছিল কিনা মাটি দেউতাই তাৰপিছত মাৰ নামত ম্যাদী কৰি দিলা নামজাৰি কৰি দিয়াৰ পাছত ম্যাদী হৈ গ'ল তাৰে মাজত এজন দালালীয়ে মোৰ মাৰ নামৰ মাটিত বেলেগ একজন আমাৰ খুৰাৰ নাম ভৰাই দিছে ইবাৰি এই নতুন কৰি অনলাইনত কৰি কেনে তেওঁলোকে ফটো উঠিছে তাৰপিছত মই এসপ্তাহ পাছত গম পালোঁ তাৰ পাছত কম্পিউটাৰত চালোঁ মই কম্পিউটাৰত যি চাওঁ ৰাছিমুদ্দিন আলী বুলি নাম আছে আমাৰ মাৰ নামৰ তলেদি তাৰে পাছত মই আহিলোঁ মণ্ডল অফিচত মণ্ডলত তাত গ'লোঁ মণ্ডলে কৈছে এইবিলাকতো ভাইটি মই নাজানো
এইবিলাক অৰূপে কৰিছে অনলাইনৰ কামটো। তাৰপিছত অৰূপ দাক তাক গ'লোঁ, মই ফোন মাৰিলোঁ অৰূপক। ফোন মৰাৰ পিছত অৰূপ দাই ক'লে যে ইমান দা মই যাই আছোঁ, অহাকালি ৰবিবাৰ মই আপোনাৰ দোকানত লগ ধৰিম একলা কৰি। তাৰপিছত মোৰ দোকানত গ'ল তেখেতে, যাই কিনে হাৱেৰ ওচৰত মোক ফোন কৰিছে যে আপুনি ইয়াকে আহক। মই তাকে ক'লোঁ। তাৰপিছত তেখেতক ক'লোঁ যে মোৰ মাটিটোৰ নামত মোৰ খুৰা একজনৰ নাম কেনেকৈ সোমালা মাৰ নামৰ মাটিত। তেখেতে কৈছে এইটোতো অসুবিধা হ'ল, মইতো এইটো নাজানো তোমালোকৰ মাটি বুলি, ইয়াতে মোক মিৰ্জাত দাই মোক নামটো দিছে ভৰাবা। মিৰ্জাত দাই ডকুমেণ্টছ আনি কিনে মোক দি দিছে, এইটো অনলাইন কৰি দিয়ক এইখিনি মাটিত। মিৰ্জাত হৈছে আমাৰ গাঁৱৰ একজন দালাল, চব মাটিৰ কামত এইবিলাক হেৰি কৰি থাকে তেখেতে, য'ত প'ত কৰি থাকে। বহুত কেইজনৰ এনেকৈ য'ত প'ত লগাইছে, মাটিকেইটা বেলেগৰ নামৰ মাটি বেলেগত কৰি দিব। এইটো মিৰ্জাত আলি, তেখেতে কৰা বুলি কৈছে কামটো। একো নহয় তেখেতে গাঁৱৰ আমাৰ গাঁৱৰ বাসিন্দা। তেখেতে খালী কাগজবিলাক আনিব, মানুহবিলাক ইয়াতে কাম কৰিব আনে আৰু লৈ যায় গাঁৱত। লেণ্ড বেংকৰ প্ৰব্লেম তেওঁলোকে এইটো লেণ্ড বেংকত নাম ভৰাইছে মোৰ মাৰ নামৰ মাটি। সোমাই দিছে। কণ্টিনিউ আহি আছোঁ, মই একো কামেই কৰা নাই। তেওঁলোকে একো কামে খালী কৈ আছে নামটো কাটি দিম বুলি কৈছে, কিন্তু কাটি দিয়া নাই। মই এখন এপ্লিকেশ্যন দিছোঁ, বাইদেউ এপ্লিকেশ্যনত চাইন মাৰা নাই, আজি 15 দিন হ'ল। এতিয়া আৰু কিবা দুৰ্নীতি আছে আৰু ইয়াতে কিবা মাজত বেলেগ সোমাই আছে, নহ'লে আৰু এনেকুৱা কাম নাথাকে না, হৈ গ'লে হয় আগতে। মোৰ নিজৰ মাৰ মাটি মোক নিজৰ মাৰ নামত লাগে আৰু তাতে বেলেগৰ নাম সোমাব নালাগে। এইটো আৰু প্ৰশাসনে কৰি দিব লাগে, যেনেকৈ নহওক মোক ক্লিয়াৰ কৰি দিব লাগে কামটো। হয়, ইয়াত মই প্ৰায় 6 মাহ 7 মাহে হ'ল অহা যোৱা কৰি আছোঁ। তাৰমানে কি মোৰ নিজৰ পিতৃৰ সম্পত্তি মাটি যিটো মোৰ ভাগত পৰিছে, মোৰ অংশ, মই তাত আজি 8-9 বছৰ ধৰি কিনে দখলদাৰী হৈ মই তাত খেতি বাতি কৰি আছোঁ। তো সেই মাটিডোখৰত তাৰমানে কি কিছুমান দুষ্ট চক্ৰান্তত মানে পৰি কিনে ইয়াত মানে কি মোৰ ডাঙৰ দাদা জড়িত হৈ ইকবাল আলী আৰু তেওঁৰ লগত জড়িত থকা দুটামান দালাল আছে, নুৰুল হক আৰু মিৰ্জাফৰ আলী। সিহঁতে কি কৰে, ইয়াতে মণ্ডলে মানে কি সেই মাটিডোখৰত মোক বিনা মোৰ পৰা কোনো পাৰ্মিশ্যন নোলোৱাকৈ মানে কি যিখিনি মানুহ মোৰ মাটিৰ ওচৰত থাকে সিহঁতৰ তাতে মানে কি বেচা কিনাৰ কাৰণে এই মোৰ দাদা ইকবাল আলী আৰু ইপিনে দালাল দুটা আছে, নুৰুল আৰু মিৰ্জাফৰ, সিহঁতৰ লগত ইয়াতে কি লেণ্ড বেংকিঙত মানে কি বেলেগ এই ওচৰৰ মানুহগিৰিৰ ল'ৰাটোৰ নাম সোমাই দিছে। সোমাই দি কেনে মানে অনলাইন কৰিব দিছে। আচ্ছা, যিটো নাম সোমাইছে লেণ্ড বেংকত উইদাউট এনি ডকুমেণ্টছ মানে কি মেচিনে ছাবমিট লয় নেকি? মানে যিটো আমি কম্পিউটাৰ অপাৰেট কৰোঁ, কম্পিউটাৰটো আমি মানুহে অপাৰেট কৰোঁ, কিন্তু যদি কোনোবাৰ নাম ভৰাই তাত মানে কি কোনো হেৰি নোহোৱাকৈ ভৰাব পাৰে, পইচা দিয়ে যদি সেইটো টকা পইচা দিয়ে যদি ভৰাব পাৰে, তাৰমানে বেলেগৰ মাটি বেলেগে ল'ব পাৰে, সেইটো এনেকুৱা চলি আছে নেকি? গতিকে মোৰ নামটো আনিছ জামান। কাৰ নামত কৰিছে এইটো হজৰত আলীৰ নামত লেণ্ড বেংকত উঠাই কেনে মোক নজনাকৈ এইটো মিৰ্জাফৰ আলীয়ে অৰূপ কলিতাৰ লগত জড়িত হৈ কেনে অৰূপ কলিতা হৈছে জিঅ'টেক কৰে, মানে কাদের আলী মণ্ডলৰ আণ্ডাৰত তেওঁ। আপোনাৰ সেই কামখিনি হওঁতে কোন আছিল, SDC হিচাপে কোন আছিল? সেইখিনি কাম হওঁতে প্ৰায় আজি এমাহমানে হ'ল, ছাৰে ট্ৰেন্সফাৰ নহয় ছুটীত আছে, সন্তোষ কুমাৰ। তেখেতৰ দিনৰ পৰাই তেখেতৰ দিনত মই কৈছোঁ, মানে ইয়াতে কমপ্লেইনো দি গৈছোঁ মণ্ডলক। নাই মণ্ডলে কৈ হ'ব, সময় আহিলে কৰি দিম। সময় মানে চাওক, যদি নামটো ভৰোৱাতে কোনো সময় নাথাকে, নামটো কেঞ্চেলেশ্যন হোৱাতে ডিলিট হোৱাতে কিবা সময় থাকে নেকি? আৰু নামটো যি মানুহৰ ডকুমেণ্টছে নাই, সেই মাটি মোৰ হয়, সেই মানুহৰ নামটো তাত কেনেকৈ আহিল যদি মণ্ডলে পাছ কৰি নিদিয়ে? আৰু পাছ কৰাতে মই শুনিছোঁ সেই নামটো লেণ্ড বেংকিঙত ভৰোৱাতে তাৰমানে কি মিৰ্জাফৰ আলীয়ে সিহঁতৰ পৰা টকা লৈছে আৰু নুৰুলে লৈ কেনে মানে কি এইটো কামটো কৰিছে। মণ্ডলে নিজে কৈছে, মোৰ মানুহ আছে, অলপ আগতে তেওঁ আপোনালোকক কৈছে, মানে তেওঁৰো খুৰাক হয়, তাৰমানে কি তেওঁ মণ্ডলৰ লগত জড়িত হৈ কাম কাজবিলাক আণ্ডাৰগ্ৰাউণ্ড ছিষ্টেমত কৰি থাকে আৰু বাহিৰত লগ ধৰে, টকা পইচাৰ লেনদেন হয়, বাহিৰত হয়তো অফিচত অহাৰ আগত কাগজ পত্ৰবিলাক দিয়া থোৱা হয়, তাৰপিছত অফিচৰ পিছত যোৱাৰ পিছতো ক'ৰবাত লগ ধৰি সিহঁতে লেনদেন কৰে। এই ক্ষেত্ৰত মানে কি ক'ম, বহুত মানুহে ইয়াতে ভুগি আছে। যদি ভালদৰে তদন্ত কৰে বহুত ওলাব তেনেকুৱা মানে কি দালাল যিবিলাকে আণ্ডাৰগ্ৰাউণ্ড ছিষ্টেমত চলি আছে। গতিকে মই এইটোৱে বিচাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যিটো DC ছাৰ আছে, তেওঁ ভাল ষ্টেপ এটা ল'ব লাগে এইবিলাকক আঁতৰাৰ কাৰণে। নহ'লে মানে কি বহুত
বেয়া পৰিস্থিতিত গৈ আছে মানে কি বৃহৎ জাল পেলাই ইহঁতে জালৰ মাজত ফচাই লৈ কেনে টকা পইচাৰ দাবী দিয়ে অৰূপজ্যোতি চৌধুৰীৰ ৰিপৰ্ট N24 আছাম।